মই উপস্থিত হৈছোঁ বোকাখাটৰ সমীপৱৰ্তী কাৰ্বি আংলঙৰ ডলামৰাৰ মালাচিত আৰু মালাচিত যিখন নৈ এই নৈখনে ডিফলু নদীৰ লগত সংযোগী এখন নৈ আৰু এই মালাচিৰ এই যিখন নৈ আমি সন্মুখত থিয় হৈছোঁ মোৰ পিছফালে যিখন দলং আছে এই দলংখন পাহাৰীয়া ঢলৰ সোঁতত এই দলংখন ইতিমধ্যে ভাগি যোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে সেই দৃশ্য কালি আমাৰ কেমেৰাত বন্দী হৈছিল যে প্ৰবল সোঁত আছিল আৰু সেই খৰচোতা সোঁতত এই দলংখন ইতিমধ্যে ফুটব্ৰিজ এখন এই ফুটব্ৰিজখন আজিৰ পৰা কিছু বছৰ আগতে নিৰ্মাণ কৰা হৈছিল। কিন্তু পানীৰ যি যোৱা ঢল আহিল এই ঢলে এই দলংখন খহাই লৈ গ'ল আৰু এটা অংশ সম্পূৰ্ণ খহি ইয়াত পানীত জাগ উটি গ'ল আৰু লগতে এই দলংখনৰ এটা বিশেষ অংশ দীঘলীয়া এটা অংশ ইতিমধ্যে বেকা হৈ যোৱা আমি দেখিবলৈ পাইছোঁ। ইয়াৰ মোৰ পিছফালে যিখন গাঁও আছে, যিকেইখন গাঁও আছে, তিনিখন গাঁও আছে, তিনিখন গাঁৱত প্ৰায় 100ৰ ওচৰা ওচৰি তেওঁলোকৰ বাসিন্দা আছে আৰু বহু সংখ্যক ছাত্ৰ ছাত্ৰী আছে। আমি দেখুৱাইছোঁ যে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ স্থানীয় লোকসকল ইয়াত আহ যাহ কৰিছে। এতিয়া কাঠ আৰু বাঁহৰ সাঁকো ব্যৱহাৰ কৰি পেলাই তেওঁলোকে অহা যোৱা কৰিছে। কিন্তু দেখিবলৈ পোৱা যায় এই ধৰণৰ যিটো পাহাৰীয়া ঢল, যিটো বৰষুণৰ বাবে যি পাহাৰীয়া পানীৰ যিটো ঢল আহিল এই ঢলে ইতিমধ্যে ইয়াৰ এটা ব্যস্ত এই অঞ্চলটো এটা ক্ষতি কৰিলে। উল্লেখ কৰিব লাগিব যে এনেধৰণৰ এটা প্ৰলয়ংকাৰী ঢলেই আচলতে সোণাৰী বা শিৱসাগৰক যি ধৰণৰ এটা বিপদগ্ৰস্ত পৰ্যায়লৈ লৈ গ'ল, যি ধৰণৰ ক্ষতি হ'ল, প্ৰায় 95গৰাকী লোকৰ ইতিমধ্যে মৃত্যু হৈছে সেই অঞ্চলটোত। এনেধৰণৰ এই প্ৰাকৃতিক দুৰ্যোগ, এই প্ৰাকৃতিক যিখিনি ইয়াত বানপানীৰ যি ঢল আহে, এই ঢলে যি ধৰণৰ শিৱসাগৰ সোণাৰীত চৰাইদেউত যি ধৰণৰ প্ৰলয়ংকাৰী পৰিৱেশ সৃষ্টি কৰিলে, তেনেধৰণৰ এক পৰিৱেশ বোকাখাটৰ সমীপৱৰ্তী ডলামৰাটো এনেধৰণৰ এটা পৰিৱেশ হৈছিল। আৰু মালাচি এই ঠাইখিনি য'ত আমি থিয় হৈ আছোঁ, এই ঠাইখিনি সাধাৰণতে বনভোজস্থলী হিচাপে পৰিচিত আৰু বিশেষকৈ যোৱা 2টা বছৰত এই ঠাইখিনিক লৈ যথেষ্ট চৰ্চা হৈছে যে এটা প্ৰাকৃতিক পৰিৱেশত বনভোজ খোৱাৰ এটা পৰিৱেশ ইয়াত গঢ় লৈ উঠিছিল, এটা উদ্যোগলৈ ৰূপান্তৰিত হৈছিল ঠাইখিনি। কিন্তু এই ধৰণৰ প্ৰাকৃতিক দুৰ্যোগে এতিয়া ইয়াৰ যিটো স্বাভাৱিক পৰিৱেশটো বিনষ্ট কৰিলে আৰু এনেধৰণৰ এই প্ৰলয়ংকাৰী যি পানীৰ ঢল, এই ঢলে ইয়াত যি ধৰণৰ ক্ষতি কৰিছে, ভৱিষ্যতলৈ এই অঞ্চলটোত যথেষ্ট ক্ষতি হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। আৰু আমাক ইতিমধ্যে স্থানীয় লোকসকলে জনাইছে যে ইয়াত যি ধৰণৰ পৰিৱেশ হৈছে যোৱা 2টা দিনত, সেই 2টা দিনৰ পৰিৱেশ আৰু তাৰ ভয়াৱহতাৰ আমি দেখিছোঁ ছাত্ৰ ছাত্ৰীসকল পাৰ হৈ আহিছে আৰু ইয়াৰ স্থানীয় যিসকল লোক আছে, স্থানীয় লোকসকলে ইয়াত যথেষ্ট কষ্ট কৰি এই অঞ্চলটোত এটা ইয়াত পৰ্যটন উদ্যোগলৈ ৰূপান্তৰিত কৰিব খুজিছিল। কিন্তু এই ধৰণৰ প্ৰাকৃতিক পৰিৱেশে আচলতে ইয়াক যথেষ্ট ক্ষতি কৰি তুলিলে। মই স্থানীয় লোক আছে, মই যুৱ ব্যৱসায়ী, তেখেত এই অঞ্চলটোৰে এগৰাকী সৰবৰাহী যুৱক। আমি দেখিছোঁ কালি যিটো পানী, কালি পৰহি 2টা পানী আহিলে, এই পানীয়ে দলংখন ক্ষতি কৰিলে। এতিয়া আহ যাহ কৰাত যথেষ্ট অসুবিধা হৈছে। সঁচা, এইটোতো হয়, মানুহবিলাক অসুবিধা হৈছে অহা যোৱা, এইটোতো সঁচাকে হৈছে। আৰু বোলে পানীটো কিমান পানীটো ইয়াত এইটো পাহাৰ এলেকা পানী হয়, এইটো ঘপককে ডাঙৰ হয়, ঘপককে টানি যায় আৰু এইটোকে ক'ব নোৱাৰে। এইটো দলংটো কিমান দিনৰ আগত বনাইছিলে? এইটো বিজেপি গভৰ্ণমেণ্ট অহা টাইমে বনাইছে দলংটো। কিবা এতিয়া 10 বছৰ হ'বলৈ 15 বছৰ হ'বলৈ হৈছে এইটো টাইম বনাইছে। হ'লে পানীৰ ক্ষেত্ৰতো গভৰ্ণমেণ্টখনে ক'বলৈ নোৱাৰে না। এক্সাম্পল শিৱসাগৰ যিটো আহিছে, এইটো গভৰ্ণমেণ্টক দায়িত্ব দিয়াটো লাভ নাই। হ'লে পানী ব্যৱস্থাটো একচুৱেলি দলং বৰষুণটো বেছি হোৱাৰ কাৰণে পানীটো বেছি। এইটো পাহাৰ এৰিয়াটো এনেকা হয় আৰু মানে বৰষুণ যদি বেছি হয়, এতিয়া অহা যোৱা কৰাৰ কাৰণে ষ্টুডেণ্ট বিলাক আহিবৰ কাৰণে যাবৰ কাৰণে দিগদাৰ হৈছে। এইটোতো দিগদাৰ হৈছে। এতিয়া কিবা ব্যৱস্থা কৰিব নেকি? কালি EM বিলাকো এইটো কথা ওলাই আছে, এইটো ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিব। আৰু এইটোৱে কথা, আচলতে ইয়াৰ যি স্থানীয় প্ৰশাসন আছে বা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ যিসকল বিষয়া আছে, সেইসকলে ইয়াৰ কাৰ্যবাহী সদস্য
এইসকলে এই দলংখন যদি পুনৰ মেৰামতি কৰি ইয়াৰ যাতায়াতৰ সুচল ব্যৱস্থা কৰি তোলে তেতিয়াহ'লে ইয়াৰ ৰাইজে উপকৃত হ'ব। কিন্তু এনেধৰণৰ প্ৰাকৃতিক পৰিৱেশ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'বলৈ এতিয়া চৰাইদেউ শিৱসাগৰ ৰাইজৰ দৰে ডলামৰাৰ ৰাইজো কিন্তু ইয়াৰ বাবে সাজু হ'বৰ হ'ল আৰু তাৰে এটা ইংগিত যোৱা দুদিনত দেখা পোৱা গ'ল। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।